মৰিগাঁৱত তিৱা সাহিত্য সভাৰ অধিৱেশন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিৱা ভাষা সাহিত্যৰ নামত উৎসৰ্গিত অনুষ্ঠান তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। মৰিগাঁও ঔজাৰীৰ জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অধিৱেশন। আজি অধিৱেশনৰ দ্বিতীয়টো দিন। দ্বিতীয়টো দিনত আজি ৯৪খন পতাকা উত্তোলন কৰা হয়। মূল পতাকা উত্তোলন কৰে সভাপতি দীপেন্দ্ৰনাথ বৰদলৈয়ে। আজি এইখনত মোৰ এটা ভাল লাগিছে যে যদিও মই এইবাৰ বিদায়ী সভাপতি, মোৰ কাৰ্যকাল শেষ হৈছে, কিন্তু মোৰ ভাল লাগিছে এটা কথাৰ কাৰণে আজি পতাকা উত্তোলন স্থলীত আমাৰ জাতি জনগোষ্ঠী, আমাৰ নিজৰ জাতিৰ তিৱাসকল বিশেষভাৱে আগবাঢ়ি অহা দেখা গৈছে। আৰু আমাৰ তিৱা সাহিত্য সভাৰ মূল লক্ষ্যটোৱে হ'ল ভাষা সাহিত্য কৃষ্টি সংস্কৃতি আদিক উন্নতি সাধন কৰি জাতিটোৰ যে এটা সুকীয়া বৈশিষ্ট্য আছে, এই বৈশিষ্ট্য অটুট ৰাখি এটা সুকীয়া জাতি হিচাপে যে আমি প্ৰতিষ্ঠা লাভ কৰিব লাগে, এটা সমৃদ্ধিশালী জাতি হিচাপে, এই সমৃদ্ধিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যেন আমি এটা উৎসাহ পাইছোঁ, ৰাইজৰ এটা সহায় পাইছোঁ, কাম কৰাত আমি এটা উদগনি পাইছোঁ। আপোনাৰ দিনতে যথেষ্টখিনি গ্ৰন্থ, তিৱা ভাষাৰ কেইবাখনো গ্ৰন্থ গভীৰ সংখ্যক আচলতে ক'ব লাগিব উন্মোচন হৈছিলে, প্ৰকাশ পাইছিলে। এই ক্ষেত্ৰত আপোনাৰ যথেষ্ট কি ক'ব? এই ক্ষেত্ৰত আমি মোৰ কাৰ্যকাল ২০২২ৰ পৰা আৰম্ভ হৈছে। তেতিয়াৰ পৰাই আমি যথেষ্ট চেষ্টা চলাইছোঁ আৰু মাজতে তাৰিখটো মই পাহৰিছোঁ বাৰু, ১৮খন গ্ৰন্থ আমি এবাৰ প্ৰকাশ কৰিলোঁ আৰু এইবাৰ এই অধিৱেশনত আমি 13খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ। যোৱাকালি আমাৰ এইবোৰ উন্মোচন হৈছে। এই 13খন গ্ৰন্থৰ ভিতৰত আমাৰ আটাইতকৈ মূল্যৱান গ্ৰন্থ হ'ল আমি 2খন ডিক্সনেৰী কৰিছোঁ। আমি তিৱা সাহিত্য সভায়ো বহু চেষ্টা কৰি প্ৰায় ২-৩ মাহ সময় আমি কৰ্মশালা কৰি তিৱা অসমীয়া আৰু ইংৰাজী এইখন আমি তিৱা সাহিত্য সভাৰ পৰা প্ৰণয়ন কৰিছোঁ। আৰু ডি উইফিং মাছলাই তেখেত তিৱা কাৰ্বি অট'নমাছ কাউন্সিলৰ কি হয় EM, তেখেতে এখন ইংলিছ, তিৱা ইংলিছ আছামিজ, তেখেতৰ তিৱাৰ পিছত ইংলিছ আছে, তাৰপিছত আছামিজ আছে, সেইখন ডিক্সনেৰী কৰিছে। এই দুখনে আমাৰ জাতিৰ লোকসকল, যিসকলে ভাষা নাজানে, তেওঁলোকে ভাষা শিকাৰ কাৰণে যথেষ্টখিনি সুবিধা পাব বুলি আমি ভাবি এই গ্ৰন্থ দুখন বেছি মূল্যৱান বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই গ্ৰন্থ প্ৰকাশে আচলতে জাতিৰ সাহিত্যক আগুৱাই দিয়ে। গতিকে সাহিত্য যিহেতু আগুৱাই নিবৰ কাৰণে গ্ৰন্থ প্ৰয়োজন, গতিকে আমি গ্ৰন্থ প্ৰকাশ কৰি অনুভৱটো ভাল পাইছোঁ। শেষত নতুন যি আচলতে বিষয় বাছনি সভাই, নতুনকৈ প্ৰতিনিধি সভাই যি সভাপতি সম্পাদক নিয়োগ কৰিছে, ইতিমধ্যে আপুনি বিদায়ী সভাপতি হ'বলৈ গৈ আছে, কি আহ্বান জনাব তেওঁলোকৰ প্ৰতি? কি আশা? মোৰ এইটোৱে আশা আছে যে আমি যিমানখিনি পাৰোঁ আমাৰ কাৰ্যকালত আমি কৰিলোঁ, এই এটা আমি গতি দিছোঁ। সাহিত্য ৰচনা কৰিবৰ কাৰণে সাহিত্যিক সৃষ্টি কৰিব লাগে, সাহিত্যিক সৃষ্টি কৰি সাহিত্য ৰচনা কৰি আৰু পঢ়ুৱৈ সমাজ এখন আমাক লাগে। আমি পঢ়ুৱৈ সমাজ গঢ়িবলৈ হ'লে আমাৰ ভাষা শিকিব লাগিব। গতিকে মই আমাৰ যিসকল ভৈয়ামৰ লোকে ভাষাটো নাজানে, তেওঁলোকক ভাষাটো শিকি হ'লেও আমাৰ গ্ৰন্থসমূহ যিবিলাক প্ৰচাৰ হৈছে এইবিলাক পঢ়িব পৰা হ'বৰ কাৰণে মই তেওঁলোকক আহ্বান দিম। আৰু তাৰোপৰি আমি কিছুমান এনেকুৱা গ্ৰন্থ ৰচনা কৰিছোঁ যিবিলাক শব্দ ভাণ্ডাৰ হয়, যিবিলাক বাক্য শিকিব পৰা কিতাপ হয়, তেনেকুৱা ধৰণৰ আমি যথেষ্টখিনি কিতাপ আমি সাহিত্য সভাই প্ৰণয়ন কৰি উলিয়াইছোঁ। এই কিতাপবিলাক অধ্যয়ন কৰিলে অতি সহজে যিসকল শিক্ষিত লোক তেওঁলোকে অতি সহজে ভাষাটো শিকিব পাৰিব, এইটো মই আশা কৰিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।